সো আমি যদি ফৰ এক্সাম্পল কোনোবা এটা ষ্টুডেণ্ট পাইথাগোৰাছ থিয়ৰেম ক্লাছত শিকিছে কিন্তু বেছি ভালকৈ আয়ত্ব কৰিব পৰা নাই বা বুজি উঠা নাই, তেওঁ এই এপটোক সুধিব পাৰে যে টিচ মি পাইথাগোৰাছ থিয়ৰেম আৰু লিখি কিনে ছাবমিট কৰিব পাৰে। কৰাৰ পিছত খুব সুন্দৰকৈ ইয়াক মানে কি কৰা হয় যে মানে একজন শিক্ষকৰ ভাষাত খুব সহজ সৰলভাৱে খুব ইণ্টাৰেষ্টিংভাৱে যাতে ছাত্ৰটোৱে শিকি ল'ব পাৰে গোটেই কনচেপ্টটো, ঠিক তেনেকৈ তাৰমানে খুব ধুনীয়াকৈ লিখি কিনে এটা ৰেছপন্স এটা ৰেডি কৰি দিয়ে, যাৰ ফলত ষ্টুডেণ্টটোৱে কমপ্লেক্স যিবিলাক কনচেপ্টটো আছে জাষ্ট লাইক পাইথাগোৰাছ থিয়ৰেম আৰু বেলেগ বেলেগ কনচেপ্ট যিবিলাকো আছে সেইবিলাকৰ ওপৰতো খুব ধুনীয়াকৈ শিকি ল'ব পাৰে।